আমি ভাবিছিলো যে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ এটা তদন্ত কৰিব, এটা এফআইআৰ তেওঁলোকে নিজে স্বমত কৰিব লাগিছিল যে কিয় আজি বিজেপি দলৰ ভিতৰত আজি এনেকুৱা চৰ্চা চলি আছে। ভোটৰ তালিকাৰ পৰা নাম কৰ্তন কৰা, ভোটৰ তালিকা শুদ্ধ কৰা দায়িত্ব হ'ল নিৰ্বাচনী আয়োগ, আৰু এই দায়িত্বৰ ভিতৰত এতিয়া বিজেপি দল ইণ্টাৰফিয়াৰ কৰিবলৈ বিচাৰে, আমাৰ ভোটৰ তালিকা মনিপুলেট কৰিবলৈ বিচাৰে। আৰু আমি আগতেও কৈছো যে কিয় কৰিবলৈ গৈছে। আজি তাৰিখত বিজেপি দলৰ কাম ইমানে জনপ্ৰিয়, আজি যদি সঁচাকে তেওঁলোকে জাতি মাটি ভেটি কাৰণে আমূল পৰিৱৰ্তন আনিছে, সঁচাকৈ যদি সকলোৱে সন্তুষ্ট, তেতিয়া ভোটৰ তালিকাৰ ভিতৰত ইউপি বিহাৰৰ মানুহৰ নাম সোমাবলৈ কিয় প্ৰয়োজন কৰিছে? উজনি অসমৰ পৰা মানুহৰ নাম কৰ্তন কৰিবলৈ কিয় প্ৰয়োজন হৈছে? তাৰ মানে বাস্তৱ কথা তেওঁলোকে গম পাইছে যে মানুহবোৰে তেওঁলোকক আৰু নিবিচাৰে। 10 বছৰ দিলে এতিয়া মানুহে পৰিত্ৰাণ বিচাৰে। অসমৰ ৰাইজ এতিয়া হিতাধিকাৰী হৈ থাকিবলৈ বিচৰা নাই। অসমৰ ৰাইজ অসমৰ ভৱিষ্যত এজন অংশীদাৰ হিচাপে থাকিবলৈ বিচাৰে। অসমৰ ৰাইজ মাত্ৰ আঁচনিৰ ওপৰত নিৰ্ভৰ হৈ থাকিবলৈ বিচৰা নাই। অসমৰ জনসাধাৰণ কৰ্মশীল, প্ৰগতিশীল, স্বনিৰ্ভৰশীল হ'বলৈ বিচাৰে। আৰু সেইকাৰণে আজি আমি ৰাইজৰ পদূলিত, ৰাইজৰ কংগ্ৰেছ যোগেদি বিভিন্ন আমি পৰামৰ্শবোৰ আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। আমি বিচাৰো যে এই ভোটৰ তালিকা সন্দৰ্ভত অসমৰ জনসাধাৰণ সজাগ হওক, নিৰ্বাচনী আয়োগ বিজেপি দলৰ ওপৰত তেওঁলোকে এটা ইনকুৱাৰী দিয়ক, যদি প্ৰয়োজন পৰে এফআইআৰ হওক, এয়া আমাৰ কামনা। আৰু আমি কোনো পদ্ধতিৰে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু অশোক সিংবাল ডাঙৰীয়াক আমাৰ ভোটৰ অধিকাৰ কৰ্তন কৰিবলৈ নিদিওঁ।